নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মোৰ নাম অবিস্মৃতা বৰঠাকুৰ আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ অষ্টমটি পাঠ শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটিৰ অনুশীলনীত সন্নিবিষ্ট হৈ থকা প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকল জ্যোতিন্দ্ৰনাথ দুৱৰাই লিখা এই সুন্দৰ কবিতাটিত আমি মহাপুৰুষজনৰ বিষয়ে বিস্তৃতভাৱে তেওঁ বৰ্ণনা কৰিছে কিদৰে শ্ৰী শ্ৰী শংকৰদেৱে অসমীয়া সমাজত ভাষা সংস্কৃতি ধৰ্ম বিলাই থৈ গ'ল আৰু সমাজক এক নতুনত্ব প্ৰদান কৰিলে সেই বিষয়ে আলোচনা কৰা হৈছে কবিতাটিত গতিকে কবিতাটি ইতিমধ্যে আমি আলোচনা কৰিছোৱে গতিকে কবিতাটিৰ ওপৰত ভিত্তি কৰি কেইটামান প্ৰশ্ন তোমালোকৰ পাঠত সন্নিবিষ্ট কৰা হৈছে আজি সেই সমূহৰ বিষয়ে আলোচনা কৰিম প্ৰথম প্ৰশ্নটো দিছে কবিয়ে ধ্যানমগ্ন যোগী বুলি কাক কৈছে গতিকে যেহেতুকে কবিতাটি শ্ৰী শ্ৰী শংকৰদেৱক লৈ ৰচিত কৰা হৈছে গতিকে ধ্যানমগ্ন যোগী বুলি কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱৰ কথা কৈছে এইটো এটা 1 নম্বৰীয়া প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আহিব পাৰে তাৰ পিছৰ প্ৰশ্নটোলৈ চাওঁ আহা কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে কবিয়ে গুৰুজনাৰ আবিৰ্ভাৱ আৰু জ্ঞানৰ পবিত্ৰ কিৰণেৰে অসম ভূমিক পবিত্ৰ কৰাৰ কথা কৈছে তেওঁ যে অসমত আবিৰ্ভাৱ হ'ল তেওঁ যে অসমক ভাষা দিলে সংস্কৃতি দিলে সদাচাৰ দিলে আৰু অসমীয়া সমাজক নতুনকৈ গঢ়ি তুলিলে সেইবাবে কৈছে যে তেওঁ পবিত্ৰ কিৰণেৰে অসম ভূমিক পবিত্ৰ কৰিলে বুলি কৈছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা কবি কাননত কি বজোৱাৰ কথা কৈছে কানন মানে হৈছে বাগিচা কবি কাননত বিনা বজোৱাৰ কথা কোৱা হৈছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা মৰতত কোনে কিহৰ বাতৰি আনি দিলে কবিতাটিত যেহেতুকে কোৱা হৈছে যে মৰতৰ পৰা শ্ৰী শ্ৰী শংকৰদেৱে স্বৰ্গৰ বাতৰি পৃথিৱীলৈ নমাই আনিলে বুলি কোৱা হৈছে গতিকে সেই প্ৰশ্নটোৱে সুধিছে যে মৰতত কোনে কিহৰ বাতৰি আনি দিলে শ্ৰী শ্ৰী শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি মৰতত বিলালেহি বুলি কবিয়ে কৈছে যেহেতুকে তেওঁ বেদ উপনিষদৰ বসা কথাসমূহ অসমীয়া মানুহে বুজি পোৱাকৈ লিখি উলিয়ালে আৰু সেইসমূহ প্ৰচাৰ কৰিলে যাৰ জৰিয়তে অসমীয়া সমাজে নতুনকৈ ৰীতি নীতি নতুনকৈ সদাচাৰ পালে আৰু সেইবাবে কৈছে যে স্বৰ্গৰ বাতৰি আনি মৰতত বিলালেহি বুলি কবিয়ে কৈছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে ইয়াত মধুৰ ঝংকাৰ অসমৰ ঘৰে ঘৰে বাজি উঠিছে বুলি কবিয়ে কৈছে তাৰ পিছৰটো চাওঁ আহা কবিতাটোৰ মূল কথাখিনি গদ্যৰে লিখা ইতিমধ্যে আমি কবিতাটো আলোচনা কৰিছোৱে যে শ্ৰী শ্ৰী শংকৰদেৱৰ কৰ্মৰাজি তেওঁ যি অসমৰ বাবে অৱদান আগবঢ়াই থৈ গ'ল সেই সমূহক লৈ কবিতাটি সুন্দৰভাৱে উপস্থাপন কৰিছে কবি জ্যোতিন্দ্ৰনাথ দুৱৰাই গতিকে আহাচোন কবিতাটিৰ কথাখিনি গদ্য আকাৰে কেনে ধৰণৰ হ'ব চাওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কবিতাটোত কবিয়ে ধ্যানমগ্ন যোগী বুলি আখ্যা দিছে তেওঁ অসমৰ জাতীয় জীৱনক সাহিত্য সংস্কৃতি ধৰ্ম সভ্যতাৰ এক গৌৰৱময় স্তৰত উপনীত কৰাইছে তেওঁৰ দান অসমীয়া জাতিলৈ অতুলনীয় আৰু অপৰিমেয় তেওঁ স্বৰ্গৰ পৰা বোৱাই আনিলে ভক্তিৰ সুত আৰু ধৰ্মৰ জ্ঞান তেওঁ অসমীয়া সমাজলৈ বহুতো অৱদান আগবঢ়াই থৈ গৈছে তেওঁ বিভিন্ন গ্ৰন্থ ৰচনা কৰি অসমক ভাষা দিলে অসমৰ অস্তিত্ব ৰক্ষা কৰি জীৱন দান দিলে অসমৰ বিভ্ৰান্ত তথা বিশৃংখল সমাজ জীৱনক ৰীতি নীতি সদাচাৰ অসমৰ ব্যৱহাৰ ধৰ্মভাৱ গীত পদ সাহিত্য সংস্কৃতি দান দি এক সুন্দৰ অসমীয়া জীৱনবোধ জগাই তুলিলে বেদ উপনিষদ শাস্ত্ৰ ভাগৱতৰ পৰা বিভিন্ন ধৰ্মীয় তথা ভক্তিমূলক কাহিনী
তত্ত্বমূলক কথা বাছি বাছি তেখেতে অতি যতনেৰে অসংখ্য পদ পুথি ৰচনা কৰি অসম ভূমিক নতুন সাহিত্য সংস্কৃতিৰে চহকী কৰিছে গতিকে তেওঁ অসমখনক নতুন সাজ পিন্ধালে বুলি কৈছে সেই সময়ত অসম আছিল একেবাৰে বিশৃংখল অৱস্থাত ভিন ভাৱ ভেদভাৱ মানুহৰ মাজত আছিলে কিন্তু শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি নতুন বাণী বিলাই নতুন সৃষ্টি কৰি তেওঁ নামঘৰ প্ৰতিষ্ঠা কৰিলে তেওঁ অংকীয়া নাটৰ সৃষ্টি কৰিলে সত্ৰীয়া নৃত্যৰ সৃষ্টি কৰিলে তেওঁ নানা গ্ৰন্থৰাজি লিখিলে এই সমূহৰ জৰিয়তে তেওঁ অসমীয়া সমাজখনক গীত মাত প্ৰদান কৰিলে সমাজখনলৈ এক নতুন পৰিৱৰ্তন আনিলে তেওঁ আছিল মহাজ্ঞানী মহাভক্ত কৰ্মবীৰ অসমৰ ৰত্ন গতিকে কবিয়ে তেওঁ মহাজ্ঞানী মহাভক্ত মহাকৰ্মবীৰ আৰু অসমৰ ৰত্ন বুলি কৈছে তেওঁৰ কাৰণেই অসমীয়া জাতিয়ে নিজকে জগতত চিনাকি দিব পাৰিছে তেওঁ যিদৰে অসমীয়া সমাজক সজালে সেই সাজেই আমি আনৰ আগত চিনাকি দিওঁ বুলি কবিয়ে ক'ব বিচাৰিছে এইদৰে কবিতাটিত তেওঁ শংকৰদেৱৰ কৰ্মৰাজি আৰু অৱদানৰ বিষয়ে সুন্দৰকৈ ব্যাখ্যা কৰিছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা তলৰ আস্তনা শব্দবোৰৰ অৰ্থ সোঁফালৰ বন্ধনীৰ ভিতৰত দিয়া হৈছে সেইবোৰৰ শুদ্ধ অৰ্থ বাছি উলিয়াই লিখা গতিকে ইয়াতে একোটা একোটা শব্দ দিয়া হৈছে য'ত তলত আস্তানি দিয়া হৈছে আৰু সেই শব্দকেইটাৰ অৰ্থ ইয়াতে আছে বুলি কৈছে আমাক বাছিবলৈ দিছে গতিকে এই প্ৰথম বাক্যটিত কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি ইয়াত ধ্যানমগ্ন শব্দটোৰ অৰ্থ কি সুধিছে গতিকে ইয়াতে আছে তন্ময় বিস্ময় মহান গতিকে ধ্যানমগ্ন শব্দটোৰ অৰ্থ হ'ব তন্ময় তাৰ পিছত চোৱা গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ বিস্তৃত মানে বিয়পি থকা গতিকে বিয়পি পৰা তাৰ পিছৰ প্ৰশ্নটো চাওঁ তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে গৰিমা শব্দটিৰ অৰ্থ হৈছে যশস্যা বা গৌৰৱ স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত শব্দটিৰ অৰ্থ হ'ব পৃথিৱী আশা কৰিছো তোমালোকে বুজিব পাৰিছা তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা কেইটামান বাক্য ৰচনা কৰিবলৈ শব্দ কেইটামান তোমালোকৰ পাঠৰ পৰা তুলি দিছে শব্দ কেইটা হৈছে পবিত্ৰ কৰ্মবীৰ সদাচাৰ ৰীতিনীতি মৰত আৰু মধুৰ তাৰে আমি এটা এটা বাক্য সাজিছো চাওঁচোন আহা প্ৰথমে আছে পবিত্ৰ কামাখ্যা মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত তাৰ পিছৰটো চাওঁ আহা কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ভাৰতীয় স্বাধীনতা আন্দোলনৰ এজন আগশাৰীৰ নেতা আছিল সদাচাৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে বিশৃংখল অসমীয়াক সদাচাৰ শিক্ষা দিছিল ৰীতিনীতি আধুনিকতাৰ পৰিৱৰ্তনৰ মাজত আমি আমাৰ প্ৰাচীন ৰীতিনীতিসমূহ পাহৰিব নালাগে মৰত মহাপুৰুষজনাই মৰতলৈ ভক্তিধাৰা বোৱাই আনিছিল আৰু শেষৰ শব্দটো আছে মধুৰ বৰগীতৰ সুৰ শ্ৰুতি মধুৰ তাৰ পিছৰ প্ৰশ্নটো চোৱা কবিতাটোৰ পৰা শব্দ আনি খালি ঠাই পূৰ কৰা তোমালোকৰ পাঠৰ কবিতাটিৰ এছুৱা তোমালোকৰ এই প্ৰশ্নটো দিয়া হৈছে আৰু তাতে কিছু ঠাইত খালি ৰখা হৈছে আমাক তাত শব্দসমূহ বহাবলৈ দিছে মই ইতিমধ্যে শব্দসমূহ তাতে বহাই দিছো চোৱাচোন মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰে আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে যি বিনৰ সুৰেৰে প্ৰেম মন্দাকিনী ধাৰা অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা গতিকে এইদৰে কবিতা ফাকি আমি সম্পূৰ্ণ
কৰিছো গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ শ্ৰেণীত আমি এইখিনি আলোচনা কৰিছো আন এটা শ্ৰেণীত আমি ইয়াৰ পিছৰ প্ৰশ্নখিনিৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ